अभी और कितना टाइम लगेगा? तो हम लोग वीकेंड आएंगे और 9 डेज पूरा दिलाएंगे। अच्छे से हो गया ना सारा काम? हाँ। ठीक है, तो मैं ऐसे बोल रही थी ना। ডিজিটেল হৈ পৰা এই আধুনিক পৃথিৱীত সম্পৰ্কবোৰ এতিয়া যেন কেৱল এটা স্ক্ৰীণতেই সীমাবদ্ধ হৈ পৰিল। চকুৰ পানীও এতিয়া কেৱল অনলাইনত আৰু শেষ বিদায়ো কেৱল এটা ভিডিঅ' কলত। ঘটনাটো হাৰিয়ানাৰ পানীপথৰ ৭৬ বছৰীয়া শিৱচৰণ গুপ্তা। এসময়ত মুম্বাইৰ পথপথত সৰু কাপোৰৰ দোকান এখন চলাই জীৱনৰ সমগ্ৰ উপাৰ্জন আৰু কষ্ট ঢালি দিছিল নিজৰ তিনিগৰাকী জীয়ৰীক মানুহ কৰিবলৈ। পিতৃৰ সেই ত্যাগ ব্যৰ্থ হোৱা নাছিল। তিনিওৱে জীয়ৰী সফল হ'ল, শিক্ষয়িত্ৰী হ'ল, কিন্তু অৰ্থ আৰু সফলতাই হৃদয়খন মানুহ কৰিব নোৱাৰিলে। জীৱনৰ বিয়লি বেলাত তিনিজনী শিক্ষয়িত্ৰী জীয়ৰীৰ ঘৰত দেউতাকৰ বাবে ঠাই অকণ ওলোৱা নাছিল। শেষত তেওঁৰ স্থান হ'ল বৃদ্ধাশ্ৰম। আৰু কেইদিনমানৰ পূৰ্বেই যেতিয়া তেওঁ বৃদ্ধাশ্ৰমতেই শিৱচৰণ গুপ্তাই শেষ নিশ্বাস ত্যাগ কৰিলে, তেতিয়াও জীয়ৰীসকলৰ ওচৰলৈ আহিবলৈ সময় নহ'ল। অন্তিম সংস্কাৰৰ খৰচ হিচাপে অনলাইন যোগে পঠিয়াই দিলে মাত্ৰ ৫,১০০ টকা। মুখাগ্নিৰ সময়ত যেতিয়া সন্তানৰ নিয়মবোৰৰ কথা উঠিল, তিনি জীয়ৰীয়ে ভিডিঅ' কলৰ মাধ্যমেৰেই অংশ ল'লে। ভাবকচোন, সন্মুখত জন্মদাতা পিতৃৰ চিতা জ্বলিছে আৰু সন্তানৰ অৱস্থান কেৱল এটা মোবাইলৰ স্ক্ৰীণৰ সিপাৰে। যি পিতৃয়ে গোটেই জীৱন জীয়ৰীক পোহৰ দেখুৱালে, শেষ সময়ত তেওঁৰ ভাগত পৰিল কেৱল ঘোৰ নিসংগতা। এয়া কেৱল এটি খবৰে নহয়, আমাৰ সমাজখনৰ নৈতিক স্থলনৰ এক ভয়ংকৰ দাপোন। শিক্ষা, চাকৰি আৰু প্ৰতিষ্ঠাই যদি আমাক আপোন জন্মদাতাক শেষ বিদায় দিবলৈও সময় নিদিয়ে, তেন্তে এনে শিক্ষাক আমি সঁচাকৈয়ে সফলতা বুলি ক'মনে? আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।